মৰাণ অইল ইণ্ডিয়া লিমিটেডৰ অবিবেচক কাণ্ড পাইপ ফুটি ক্ৰড অইল বিয়পি আতংকিত কৰিছে গাঁওবাসীক। মৰাণ অইল ইণ্ডিয়া লিমিটেডৰ চৌহদৰ পৰা গেলা পানী ওলাই যাবলৈ নিৰ্মাণ কৰা নলাই পানী সলনি নলাত আজি সোঁত বৈছে ক্ৰড অইল। স্থানীয় মৰাণ চাংমাই গাঁৱৰ ৰাইজ শংকিত হৈ ওলাই আহিছে ঘৰৰ ভিতৰৰ পৰা। বাগজান কাণ্ডৰ দৰে ঘটনা সংঘটিত হয় বুলি শংকিত হয় স্থানীয় ৰাইজে চৌকাত জুই জ্বলোৱাৰ পৰা বিৰত আছে। অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় বিষয়া কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ ক্ৰড অইল লিক হোৱাৰ স্থান নিৰীক্ষণ কৰি আছে যদিও অদ্যপি স্থান বিচাৰি উলিওৱাত ব্যৰ্থ হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনী গাড়ী আহিও সাজু কৰি ৰাখিছে অঘটন সংঘটিত হয় বুলি আৰু ক্ৰড অইলে বিয়পি পৰা নলাটোত অগ্নি নিৰ্বাপক বাহিনী বিভাগে জুই নালাগিবৰ বাবে ফৰ্ম মাৰিছে। আনহাতে আৰু অধিক তেল বিয়পি নোৱাৰাকৈ ডাম্পাৰে মাতি দিছে। অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় বিষয়া কৰ্মচাৰীসকল আহি অইল নিৰ্গত বন্ধ কৰিব নোৱাৰি ব্যৰ্থ হৈ সাংবাদিকৰ পৰা পলাই ফুৰে। ইফালে স্থানীয় ৰাইজে হয়তো আজি অইল ইণ্ডিয়া লিমিটেডৰ অকৰ্মণ্য বিষয়া কৰ্মচাৰীৰ বাবে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হ'ব। দীৰ্ঘদিন ধৰি অইল ইণ্ডিয়া লিমিটেডে এই নলাটোৱে অইলৰ গেলাপানী মৰাণ পেটুৱাজানত পেলোৱাত জানটো মাছ কাছ মৰি গৈছে। স্থানীয় লোকে এই নলা একেবাৰে বন্ধ কৰি দিয়া হুংকাৰ দিছে। এইটো চাংমাই গাঁও এই 2-2:30 বজাৰ পৰা পুৰা কেৰাচিন তেলৰ গোন্ধ ওলাইছে। আমি ভাবিছোঁ কাৰোবাৰ বাইকে চাইকে কিবা হেৰি গোন্ধ ওলাইছে। পাছত ওলাই চাইছোঁ নলাটো পুৰা নীলা নীলা গৈছে। তাৰপৰা ল'ৰাকেইটা অকণমান তুলি চালে বুটল এটাত, তাৰপৰা এই আঁতৰত নি জুইচলাই মাৰি চাইছে পুৰা ভামুককৈ জ্বলিলে। তেতিয়াতো আমাৰ পুৰা ভয় হৈছে চবৰে। তাৰপৰা আকৌ কি হ'ল যাক তাক ফোন কৰাত এই ল'ৰাকেইটা কাৰোবাক ফোন কৰি আকৌ জনোৱা হ'ল। জনাই এতিয়ালৈকে একো ব্যৱস্থাই কৰা নাই। আমাক তেতিয়া জুই চুই জ্বলাবলৈ ভয় লাগিছে নহয়, আমাৰতো গেছ নাই। আমি চৌকাহে ভাত বনাওঁ, খৰিয়ে ভাত বনাওঁ। জুই ধৰিব পৰা নাই। তাতে 2-2:30 বজাৰ পৰা আমি ভাত পানী খাব পৰা নাই। পেট একদম ফুলা ফুলা লাগিছে, কাৰোবাৰ বমি হৈছে, কিছুমানে বমিও কৰিছে। সৰু কেঁচুৱা এটা আছে, এতিয়ালৈকে একো খাব পৰা নাই, পুৰা কান্দি আছে। এইটো হেৰি কোম্পানীৰ ভুলৰ কাৰণে, অইলৰ কোম্পানীৰ ভুলৰ কাৰণে। অইল কোম্পানী। কিমান পৰিয়াল আছে? আমাৰ ইয়াত আছো 5-6 ঘৰমান। আমাৰ গোটেই কি ঘৰৰ কাৰণে বৰ অশান্তি। ৰাতিটো মহৰ কাৰণে শুব নোৱাৰো, এই গেলা গোন্ধৰ পৰা শুব নোৱাৰো, ভাত খাব নোৱাৰো সময়মতে। তেতিয়া আমাৰ অভ্যাস হ'ল, এতিয়া চাহ পানী একো মানে খাব নোৱাৰো। এই ওচৰত এটা জান আছে, তাত পৰিছে। এই জানখন আমাৰ সেই চাংমাই গাঁৱতে পৰিছে। জানখনৰ নামটো সিমান ক'ব নোৱাৰো। মৰাণ চাংমাই গাঁৱত আৰু তেল এবাৰ নহয়, দুবাৰ নহয়, বাৰে বাৰে এইটো তেল লিক হয়। ক'ৰ পৰা ওলাই কি কথাটো আমি নাজানো। ধৰি লওক বাৰে বাৰে আৰু ধৰি লওক এবাৰ হ'ল গৰু ছাগলী বহুত মৰিলে, তেনেকৈ এইবিলাক খাই আমাৰ ধান চান অনিষ্ট হয় এইবিলাক হৈ, আৰু ওচৰৰ মানুহৰ বহুত অসুবিধা হয়। ইমান দুৰ্গোন্ধ ওলায়, সেইবিলাকতনো কেনেকৈ ল'ৰা ছোৱালী পঢ়িব নোৱাৰে ওচৰ পাঁজৰ থকা মানুহখিনি। আৰু তাৰপিছতে আৰু খেতি বাতিও আমিতো খেতি বাতি কৰি থাকোঁ, সেইবিলাক অনিষ্ট হয়। খৰ খজুলিটো হয়েই, সেইবিলাকতো হৈয়ে থাকে। হাঁহ কুকুৰা গৰু ছাগলী চব মৰেই। আজিতো ইমান তেল একেবাৰে নদী সুত বলা দি বলিছে। তাত বনাব পৰা নাই, জুই ধৰিব পৰা নাই, গেছ জ্বলাব পৰা নাই, এইবিলাক অসুবিধাৰ কাৰণে। এতিয়া ৰাইজে কৈছে অনিৰ্দিষ্ট কাললৈকে ড্ৰেইনটো বন্ধ কৰি দিম বুলি ভাবিছে। কি কৰে এতিয়া অইলে কি সিদ্ধান্ত লয়, বাৰে বাৰে আমি আৰু কৈ নাথাকোঁ আৰু। আজি মৰাণ চাংমাই গাঁৱত যিহেতু নলা এটা আছে, তেওঁ অইলৰ 2টামান বজাৰ পৰা তেওঁবিলাকে তেল এই নলাটোত এৰি দিছে। মানুহ থাকিব পৰা নাই মানে গোন্ধত। যিহেতু দুজন মানে গম পাই পিনে লগে লগে জনোৱা কৰিলে, আমি তেতিয়া গোট খালোঁ। তাৰপিছত অইলৰ যিহেতু মানুহ আহিলে, অইলৰ মানুহ অহাৰ পাছত অইলৰ মানুহক সুধিলোঁ যে আপোনালোকে এইটো তেলটো এৰিছে যে ক'ৰ পৰা আহিছে, কিবা পাইপ ফুটিছে নেকি? তেওঁবিলাকে কৈছে যে আমি বিচাৰি আছোঁ, গমেই পোৱা নাই। তেনেকৈ হয়তো মানুহ মৰি শেষ হ'ব। আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আমি আগতে এখন স্মাৰক পত্ৰ দিয়া হৈছিলে, যিহেতু নলাটো আমি বন্ধ কৰিছিলোঁ গোটেই ৰাইজে। যিহেতু আমাক নলাটো এইটো নালাগে, গোটেই আজি নহয় আজি বহুত বছৰ আগৰ পৰা এইটো নৈখনত মাছ এটা খাব নোৱাৰে, আপুনি একো এটা খাব নোৱাৰে। বহুত জীৱ জগল গৰু ছাগলী মৰি মৃত্যু হৈছে। অইলক যদি জনাবলৈ যাওঁ, অইলক কোনো তাৰ ৰেছপন্স নিদিয়ে আমাক। আৰু ওচৰ পাছৰ মানুহখিনি সেনেকৈ বেমাৰ আজাৰ হৈ থাকে, কিন্তু আজিলৈকে তেওঁলোকে চোৱা চিতা কৰা নাই মানে। আৰু এই নলাটো বছৰেকত মানে এবাৰহে চফা কৰে নেকি, চফা কৰা নকয় মানে। তেনেকৈ চফা কৰিবলৈও নাহে। যে ওচৰ মানুহখিনি কেনেকৈ অৱস্থাত ভাত বনাই খাই আছে তেওঁলোকৰ খবৰ নাই। আজি যেনেকৈ সেই কোম্পানী মানুহজনে ডিউটি বাই ডিউটি কৰিছে, তেওঁ গম পোৱা নাই যে
কি হৈছে যে মোৰ প্ৰেছাৰ যদি পাইপে ব্ৰাছ হৈ গ'ল তেওঁ গম পাব লাগে যে মোৰ এইটো প্ৰেছাৰটো কমি গ'ল তেলটো ক'লে গৈছে তেওঁ খবৰে নাই কিন্তু এতিয়ালৈকে তেওঁলোকে ফুটাই বিচাৰি পোৱা নাই এইটো অইল কৰ্তৃপক্ষ জগৰীয়া হয় আৰু যদিহে নহয় কিবা এটা এংকেছ হয় এই জগৰীয়াটোৰ অইল কৰ্তৃপক্ষই পাই বুলি আমি ক'ব বিচাৰিছোঁ আৰু আজিয়ে কৈ দিছোঁ চবেই ৰাইজ আছে এই নলাটো আমি বন্ধ কৰি দিওঁ অইল কৰ্তৃপক্ষই কৈছিলে যে এইটো ডিছপ'জ কৰি আমি পানীটো আমি বেলেগ জেগাত পঠিয়াম পুৰণা খাদলৈ পঠিয়াম কিন্তু আজি দেখিছোঁ এই একে অৱস্থা আমি নৈত মাছ এটা খাব পৰা নাই গতিকে আপোনালোকৰ আগত আমি সংবাদ মাধ্যমৰ আগত আজি স্পষ্ট কৈছোঁ এই নলাটো আমি ৰাইজে কাইলৈৰ পৰা আমি বন্ধ কৰিম এইটো পুলৰ লাইন ক'ৰবাত লিক হৈছে অলৰেডি ইনফৰ্মেশ্যন দিলে ইমিডিয়েটলি আহিবলৈ মই আহিছোঁ মোৰ গেং আহি আছে এইটো আমি এতিয়া মেজাৰ পৰিমলা আৰু বাহিৰলৈ ওলাই যাব নোৱাৰাকৈ ইয়াক মানে ইয়াতে ব্লক কৰি দিম ৰাইজে কৈছে নলাটো বন্ধ কৰি দিব মই সেইটো ৰাইজৰ কথা ৰাইজৰ যিটো বিচাৰ কৰিব পাৰে ৰাইজে কৰিব এইটো নাই বহুত দিন ধৰি ৰাইজে এই নলাটো বন্ধ কৰাৰ দাবী তুলি এইটো মই বিশেষ নাজানিম এইটোৱে মেইন লাইন হেৰি কি ব্যৱস্থা ল'ব আপোনালোকে এতিয়া প্ৰটেকশ্যনটো দি ৰাইজে কি ডিচিজন কৰে ৰাইজৰ লগতে কথা ৰাইজৰ লগত আলোচনা কৰি কামটো কৰিব লাগিব এতিয়া যাতে কোনো ঘটনা সংঘটিত নহয় তাৰ বাবে কি ব্যৱস্থা ল'ব নহয় এতিয়া আচল ঘটনাটো ক'ত হৈছে এইটো কাৰ হৈছে গম পোৱা নাই হ'লে গম পোৱা যাব কোনোবাই কাটিছে নে লিকেজ হৈছে নে ফুটিছে বস্তুটো চালে গম পোৱা যাব না আপুনিও আহিছেতো আপোনালোকৰ দায়িত্ব আছে কওক আকৌ কি হৈছে ঘটনাটো আপোনাক ফটো দিছোঁ স্ক্ৰীনশ্বট পোৱা নাই মাত্ৰ লোকেশ্যন দিম ৰ'ব কি হৈছে ছাৰ ঘটনাটো নকয় নেকি ঘটনাটো কি হৈছে অকণমান কৈ দিয়ক